দেখি বাৰু খাওঁ খাওঁ লাগিছেনে? বলক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছে নিশ্চয়। বিহু ভালে কুশলে পাৰ হৈছেনে? গতিকে আজি এইকেইদিন দুখতে মাছ মাংস খাই থকা হৈছে। গতিকে মই আজি আমাৰ ঘৰত আজি মাছ মাংস খোৱা নাই। মই আজি বনাবলৈ লৈছোঁ কাঠফুলা, যাক কয় নেকি মাছৰুম। গতিকে মই কেনেকৈ বনাওঁনো আহক মোৰ লগত অকণমান। যিহেতুকে কাঠফুলাখিনি পলিথিনতে আহিছিলে, সেইটো কাৰণে মই ভাবিলোঁ পলিথিনত থকা ইমান দিন আছে, দোকানত বা কেইদিন আছে, সেইকাৰণে পলিথিনৰ পৰা উলিয়াই চাওকচোন ইমান ধুনীয়া। ভাবিছোঁ গলি গ'ল নেকি, নাই ধুনীয়া হৈ আছে। মই ধুনীয়াকৈ উলিয়াই চালোঁ, চাওকচোন ইমান ধুনীয়া কোমল আমল। হাতেৰে চিৰিলিকৈ ফালি লৈ তাৰপিছত মই ধুনীয়াকৈ অকণমান গৰম পানী দি অকণমান দেৰি 10 মিনিটমান সময় অকণমান থৈ দিলোঁ। থৈ এয়া একদম মানে অকণমান বিজলোৱা নিচিনা ভাৱ এটা আহিছে চুলত। তাৰপিছতে মই ধুনীয়াকৈ অলপ খচি হাতেৰে চেপি এটা পাত্ৰত ধুনীয়াকৈ একদম পানী অকণ নোহোৱাকৈ পূৰা ধুনীয়াকৈ চেপি ল'লোঁ। আৰু আনফালে যিহেতুকে আৰু প্ৰত্যেকেই বিভিন্ন আলু মটৰ এনেকৈ দি বনাই খায়, মই আকৌ এবাৰ ফুলকবি দি বনাবলৈ অকণমান চেষ্টা কৰিলোঁ। ফুলকবি কেইটামান ল'লোঁ, তেনেকৈ কাটি তেলখিনি গৰম কৰি দ্ৰব্যসমূহ গম পাইছে, ভাবিলোঁ এনেকৈ আজি অকণমান বনাই খাওঁচোন, কেনেকুৱানো লাগে ইয়াৰ জুতিটো। তাৰপৰা ফুলকবিৰে বনাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব দেই। এয়া মই পিঁয়াজ ভাজি আছোঁ। ফুলকবিখিনি যিহেতুকে সম্পূৰ্ণকৈ সিজিলে, তেতিয়া মই মাছৰুমখিনি দি দিলোঁ আৰু আকৌ ধুনীয়াকৈ লৰাই মই ঢাক মাৰি দিলোঁ। তাৰপিছত ইতিমধ্যে চালোঁ গোটেই তিনিওবিধ সামগ্ৰী খুব ধুনীয়াকৈ মিক্স হৈ গ'ল আৰু খুব ধুনীয়া এটা গোন্ধ ওলাইছে। আপোনালোকেও কেতিয়াবা এনেকৈ ফুলকবি দি কেতিয়াবা এনেকৈ কাঠফুলা বনাই খাই চাবচোন। আমাৰ ঘৰৰ মানুহখিনিয়ে কিন্তু খুব ভাল পালে আৰু ইমান ধুনীয়া কালাৰ এটা হৈছে। আৰু আপোনালোকেও কেতিয়াবা এনেকৈ ফুলকবি দি বনাই খাই চাবচোন। এয়া সম্পূৰ্ণ লুকটো ইয়াত দেখিছেনে, ইমান ধুনীয়া হৈছে। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ শেষৰ বাবে।